ৰাতি প্ৰায় এতিয়া 10টা বাজিল, মানে 9:30 বাজি গ'ল আৰু মই জাষ্ট ঘৰত আহি পাইছোঁ। আহি পাই কিনে টিভিটো দিলোঁ, দি বোলে অলপ নিউজ চাওঁ। তাৰপৰা নিউজ চাই থাকোঁতে মই মানে অসমীয়া নিউজ চেনেল কেইটামানত চাই আছোঁ, মানে এক্সিট পলক লৈ কিনে বাংলাদেশত জুই জ্বলি আছে। ৱেষ্ট বেংগলত কিয় বিজেপি জিকিব এক্সিট পলত, অসমত কিয় বিজেপি জিকিব এক্সিট পলত, ইয়াক লৈ বাংলাদেশৰ এছেম্বলিত হাহাকাৰ লাগি আছে। আচৰিত। খেলা হবে জিতলি, খেলা হবে, কিন্তু কি ক'ম, চালা এক্সিট পল আৰু বাংলাদেশত জুই মানবা পাৰি। ক'ৰ এক্সিট পল ওলছে, জিতব না ঘাটব না কি হ'ব, চালা জুই লাগি আছে বাংলাদেশত। ৱেষ্ট বেংগলত যদি বিজেপি আহি যায় আমি পলাব লাগিব। মই এইটো কথা মিছা কথা কোৱা নাই যে বানে কৈছোঁ কথা। এতিয়া যদি আপোনালোকে নিউজ চেনেল চাই ন, নিউজ চেনেলত গম পাব যে বাংলাদেশৰ এছেম্বলিত আমাৰ অসমৰ আৰু ৱেষ্ট বেংগলৰ এক্সিট পলক লৈ হাহাকাৰ লাগি আছে। কি ক'ম আৰু, এতিয়া মোক চবে অন্ধভক্ত বুলি গালি পাৰিব। আৰে ভাই, মই অন্ধভক্তই হ'লোঁ দেচোন, কিন্তু কথাটো মিছাটো নহয়। একবাৰ নিউজ লাইভ আৰু বাকীবিলাক চেনেল চাচোন তুহুন। এক্সিট পল লৈ বাংলাদেশত হাহাকাৰ, তাকো ৱেষ্ট বেংগল আৰু অসমৰ। কৃষ্ণ কৃষ্ণ, খেলা হবে, খেলা হবে।